তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো এখন ধুনীয়া কণ্ডিশ্যনৰ গাড়ী 4x4 গাড়ী। মই আপোনাক দেখাম কি কণ্ডিশ্যনৰ হৈ আছে, ক'ত কি কেনেকুৱা হৈ আছে। বহুত ধুনীয়া কণ্ডিশ্যনৰ এখন গাড়ী লৈ আহিছো, ফ'ৰ্চ গুৰ্খা কোম্পানীৰ হয়, ফ'ৰ্চ কোম্পানীৰ। আপোনালোকে গাড়ীখনৰ চাওক, মই ইণ্টেৰিয়ৰৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমতে গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে, কি কণ্ডিশ্যনৰ হৈ আছে, কেনেকুৱা কণ্ডিশ্যন হৈ আছে, মই গোটেইখিনি আপোনালোকক দেখুৱাম। 2022 মডেল হয়। আপোনালোকক মই ইণ্টেৰিয়ৰৰ পৰা প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ। চাওক কিমান ধুনীয়া ইণ্টেৰিয়ৰ এটা পাই যাব আপোনালোকে ইয়াতে। মেট লাগিয়ে আছে, এয়াৰ বেগ পাই যাব এখনত, ইনবিল্ট চিষ্টেম যোনটো সাউণ্ড চিষ্টেম আপোনালোকে কোম্পানী ভিতৰত পাই যাব। ইয়াতে আপোনালোকে AC ৰানিং আছে, আপোনালোকে চাওক ইয়াতে এয়াৰ বেগ পাই যাব। বহুত ধুনীয়া কোম্পানীৰ হৈ মানে পাই যাব। 2022 মডেল হয়, আপোনালোকে 4x4 হয় এখন, আৰু পাছফালে কেতিয়াও কেপ্টেইন চিটেই হয়। চাওক কিমান ধুনীয়া কমফৰ্টেবল চিট হয়, থাৰতকৈ বহুত কমফৰ্ট হয় গাড়ীখন। আপোনালোকৰ গাড়ীখন মই দেখুৱাই দিছোঁ গোটেইখিনি কণ্ডিশ্যন, ক'ত কি কেনেকুৱা হৈ আছে, মই আপোনালোকক গোটেইখিনি দেখুৱাম। এতিয়া ভিতৰৰ ইণ্টাৰভিউটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে এখন 2022 মডেল ফ'ৰ্চ কোম্পানীৰ গুৰ্খা মডেলটো হয়। আপোনালোকক গাড়ীখন বহুত ৰানিঙো হোৱা নাই, আপোনালোকক মই দেখুৱাম। 2022 যিহেতু ফাৰ্ষ্ট অ'নাৰ কাৰ হয়, গাড়ীখন মই কিমান ৰানিং হৈছে মই দেখুৱাই দিম আপোনালোকক। আৰু চাবি আপোনালোকে ইয়াতে দুটা পাই যাব, অৰিজিনেল চাবি দুটা পাই যাব। গাড়ীখনৰ মই ৰানিংটো কিমান হৈছে দেখুৱাই দিছোঁ আপোনালোকক। 43,335 কিলোমিটাৰ ৰানিং হৈছেহে গাড়ীখন, আৰু বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। আপোনালোকক মই বাহিৰৰ কণ্ডিশ্যনখিনিও দেখুৱাওঁ আপোনালোকক। ভিতৰৰ কণ্ডিশ্যনটো চালেই ইয়াতে আপোনালোকে পাৱাৰ উইণ্ডোৱে পাই যাব। 4x4 গাড়ী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি। গাড়ীখনত চব চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, দেখিছে বহুত সুন্দৰ কোৱালিটি হৈ আছে। আৰু বহুত এখন ডাঙৰ গাড়ী হয়, যোনটো আমাৰ ট্ৰেভেলাৰ যোনখন ফ'ৰ্চ কোম্পানী হয় ন, তাৰ যোনটো ইঞ্জিন আছে তাৰ সৈতে ছেইম ইঞ্জিন ইয়াতে আছে, পাই যাব আপোনালোকে। আৰু ইয়াৰ গোটেইকেইটা টায়াৰ খুব সুন্দৰ হৈ আছে, 80% প্লাছ আছে। চাওক টায়াৰকেইটা আপোনালোকে চাব পাৰিব। হিলি এৰিয়াবিলাকৰ কাৰণে বহুত ভাল গাড়ী হয়, বহুত মানে জোৰ থকা গাড়ী। আৰু এইটো টায়াৰো চাব পাৰিব, দেখিছে। লুকটো বহুত ধুনীয়া লাগে দেখিব। এইটো টায়াৰো চাওক, গোটেইকেইটা টায়াৰে 80% আছে ধুনীয়াকৈ। 2.6 দেখিছে। এইটো টায়াৰো চাওক। আপোনাক মই বেক চাইডটো এবাৰ দেখুৱাই দিছোঁ। থাৰত আগফালৰ পৰা বহিব লাগে, কিন্তু এইখনত বেক চাইডৰ পৰা বহিব পাৰিব, বহুত কমফৰ্টেবল হয়। মই আপোনালোকৰ বেক চাইডো মই দেখুৱাম আপোনালোকক। কেপ্টেইন চিটকেইটা মানে বহুত আৰাম হয়, কমফৰ্টেবল হয়। চাওক ইয়াতে আপোনালোকে 4জন আৰামত যাব পাৰিব আপোনালোকে। আৰু ইয়াতে আৰ্মৰেষ্টাৰো পাই যাব ধুনীয়াকৈ, বহুত ধুনীয়া কণ্ডিশ্যনৰ, আৰু বহুত ধুনীয়া ভিউ এটা চাই যাব পাৰিব ইয়াতে, একদম কমফৰ্টেবলি বহি একদম। তো গুৰ্খা বহুতৰ ড্ৰিম কাৰ হয়, আৰু বহুতে লওঁ ভাবি থাকে, কিন্তু কম দামত নাপায়। আৰু মই এখন এতিয়া আপোনালোকৰ দামটো মই জনাম বাৰু আপোনালোকক। গোটেইখিনি কণ্ডিশ্যনখিনি চাই লওক, ক'ত কি কেনেকুৱা হৈ আছে, তাৰপিছত মই দামটোলৈ আহিম। আজিকালি মাৰ্কেটত ল'বলৈ গ'লে এইখন আপোনালোকে 18 লাখমান হৈ যায়। দেখিলে গাড়ীখন, আৰু স্ক্ৰেচ নাই গাড়ীখনৰ, কোনো ধৰণৰ স্ক্ৰেচ নাই। গাড়ীখন পূৰা টিপ টপ কণ্ডিশ্যনৰ হৈ আছে। আপোনালোকে নিজে আহিছিলে গম পাব। দেখিছে এতিয়া মই ভিডিঅ'ত, মই আপোনালোকক গোটেইখিনি বস্তু দেখুৱাইছোৱেই। তথাপিও আপোনালোকে যদি মানে নিজে আহি পেলাই চাওঁ বুলি ভাবে, নহবা ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ যাতে ভিডিঅ' চাই পেলাই আপোনালোকে ভেৰিফাই কৰিব পাৰে গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে, কি হৈ আছে। আৰু মই আপোনালোকক ইয়াৰ লাইটকেইটা দেখিবলৈ বহুত ধুনীয়া লাগে, মই লাইটকেইটা আপোনালোকক দেখুৱাম ৰ'ব। চাওক মোবাইলত ইমান ক্লিয়াৰ নাহে, আপোনালোকে নিজে আহিছিলে গম পাব। দেখিলে আপোনালোকে।
আপোনালোকক এতিয়া মই গোটেই কণ্ডিশ্যনখিনি দেখুৱালোঁ ক'ত কি কেনেকুৱা হৈ আছে 2022 মডেল 40,000 ৰানিং হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আপোনালোকে যদি এখন গাড়ী লওঁ বুলি ভাবে 9,15,000 টকা দিলে আপোনালোকে লৈ যাব পাৰিব আধা দামত আপোনালোকে পাইছে তো আপোনালোকে আহক ভিজিট কৰক গাড়ীখন এবাৰ চাই লওক যদি বুকিং কৰোঁ বুলি ভাবে আপোনালোকে বুকিঙো কৰিব পাৰিব এখন মাৰ্কেটত ল'বলৈ গ'লে এতিয়া 18 লাখৰ ওপৰত পৰি যায় সেইকাৰণে আমি আধা দামত পাইছে বুলিয়ে কৈছোঁ 9,15,000 তাতো আমি কিবা এটা অন টেবল ডিছকাউণ্ট কৰি দিম মানে নেগচিয়েবল আছে দামটো তো আপোনালোকে আহক ভিজিট কৰক গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ লওক গাড়ীখন চলাই চাওক ক'ত কি কেনেকুৱা হৈ আছে আৰু যদি গাড়ীখনৰ বিষয়ে আৰু জানিবলৈ মন আছে স্ক্ৰীনতে মোৰ নাম্বাৰটো দিয়া থাকিব তাতে মোক কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব তো আজিলৈ ইমানেই আছিলে থেংক ইউ